নমস্কাৰ দিনটোৰ এটা চৰ্চিত ৰাজনৈতিক খবৰৰ সৈতে ষ্টুডিঅ'ত মই মানস আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং খবৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে নামানে নিয়ম কাৰ বাবে নীতি নিয়ম কাৰ বাবে আইন কানুন ৰাজ্যত আইন প্ৰণয়নৰ মূল হোতাজনেই যদি নামানে আইন কানুন নীতি নিয়ম তেন্তে কোনে মানিব নীতি নিয়ম ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে অভিযোগ উঠাটো সাধাৰণ কথা কিন্তু সেই অভিযোগ যদি স্বয়ং মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেই উত্থাপিত হয় মুখ্যমন্ত্ৰীকেই যদি কাৰণ দৰ্শোৱাৰ জাননী দিব লগা হয় তেন্তে ন্যায়ৰ আশাৰে কাৰ মুখলৈ চাব সাধাৰণ জনতা নিয়ম নামানে মুখ্যমন্ত্ৰীয়ে নিয়ম ভংগৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী স্বয়ং মুখ্যমন্ত্ৰীলৈ নিয়ম নমনাটোৱেই নিয়ম নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ৰাজ্যৰ মুৰব্বী আৰক্ষী প্ৰশাসন সকলো তেওঁৰ অধীনত এটা কাৰো সাবজেক্ট নাই চাউল চিধা চিধি মুটি পুলিচ মোৰ আণ্ডাৰ আৰু এই অহংকাৰেৰেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ভংগ কৰি যাব নেকি সকলো ধৰণৰ নীতি নিয়ম ভংগৰ অভিযোগত আকৌ এবাৰ অভিযুক্ত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ 5 সমষ্টিত উপনিৰ্বাচন দিন ৰাতি একাকাৰ কৰি অসমৰ আকাশত চৰাইতকৈও বেছি হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰত নামিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি আঁচনিৰ ওপৰত আঁচনি ভোটৰ লালসাত এনে কৰিয়েই নিৰ্বাচনী বিধি ভংগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ কাষ চাপিল বিৰোধী দল কংগ্ৰেছ সুকীয়াকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ দিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত গণতান্ত্ৰিক যি পৰম্পৰা সেইখিনি ভংগ কৰিব বিচাৰিছে আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰৰ নামত গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে আৰু ইয়াৰ প্ৰতিবাদ কৰি মই আজি ভাৰতৰ নিৰ্বাচনী আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছো তেখেতে নিজৰ দলৰ প্ৰাৰ্থীক জয়লাভ কৰাবলৈ মডেল কোড অফ কণ্ডাক্ট যিটো নিৰ্বাচনী বিধি নিৰ্বাচন আয়োগে স্থিৰ কৰি দিছে তাক সম্পূৰ্ণৰূপে উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই ফুৰিছে আমাৰ প্ৰথমটো হৈছে যে আজি কেইবাদিন ধৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাখনো নিৰ্বাচনী মিটিঙত গৈছিলে তেখেতে তাত তেওঁ বহুত ধৰণৰ এনাউন্সমেণ্টছবোৰ দিছে তেনেকৈ বহুত তেওঁ তেনেকুৱা ধৰণৰ উলংঘন কৰিছে মডেল কোড অফ কণ্ডাক্টৰ আৰু আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমি আহিছোঁ সজাতি দল এটা আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ পৰা আৰু আমি ইলেকশ্যন কমিশ্যনত দিছোঁ আৰু তাৰে কপি এটা আমি চিফ ইলেকশ্যন কমিশ্যন ইণ্টাৰভিউৰো পঠাইছোঁ কংগ্ৰেছ নেতৃত্বৰ এই অভিযোগক গুৰুত্ব সহকাৰে ল'লে নিৰ্বাচন আয়োগে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ ভিডিঅ' আৰু বাতৰি কাকতত প্ৰকাশিত বাতৰিৰ প্ৰতিলিপি পুংখানুপুংখ পৰ্যবেক্ষণ কৰি নিশ্চিত হ'ল নিৰ্বাচন আয়োগ মুখ্যমন্ত্ৰীলৈ দিলে কাৰণ দৰ্শোৱাৰ জাননী মুখ্যমন্ত্ৰীয়ে ভংগ কৰিছে নিৰ্বাচনী বিধি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা জাননীত স্পষ্টকৈ লিখিলে নিৰ্বাচন আয়োগে Whereas the Commission is of the view that by making the above statements, you have violated the said provision of Model Code of Conduct and the instructions quoted above. কেৱল সেয়াই নহয় 26 অক্টোবৰৰ বিয়লি 5 বজাৰ ভিতৰত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ কৈ এক প্ৰকাৰ সকিয়নি দিলে নিৰ্বাচন আয়োগে নিৰ্দিষ্ট সময়ত স্থিতি স্পষ্ট নকৰিলে পৰৱৰ্তী কোনো জাননী নিদিয়াকৈ ব্যৱস্থা ল'ব নিৰ্বাচন আয়োগে Now, therefore, the Commission gives you an opportunity to explain your position in this regard on or before 1700 hours of 26/10/2021 Tuesday. If no explanation is submitted within the said time limit, the Commission shall take a decision without any further reference to you. স্বয়ং মুখ্যমন্ত্ৰীকেই কাৰণ দৰ্শোৱাৰ জাননী তাকো নিয়ম ভংগৰ অভিযোগত কি কয় মুখ্যমন্ত্ৰীয়ে কৰিলে নিৰ্বাচনী আয়োগে যি কয় শুনি থৈ দিলে হ'ল আৰু শুনি ল'ম আৰু যি আদেশ দিয়ে তাকে পালন কৰিম এয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আচৰিত হ'ব লগা নাই কাৰণ তেওঁ তেনেকুৱাই এয়াই প্ৰথম নহয়
বিগত বিধানসভা নিৰ্বাচনতো নিৰ্বাচন আয়োগৰ ৰোষত পৰিছিল তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী প্ৰচাৰ সভাত BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক ভাবুকি দিছিল হিমন্ত বিশ্ব শৰ্মাই। NIAক লগাই জেললৈ পঠাম হাগ্ৰামাক। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIAক নিজৰ মতে ব্যৱহাৰ কৰিম বুলি কৈ নিৰ্বাচন আয়োগৰ ৰোষত পৰিছিল হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী প্ৰচাৰত 48 ঘণ্টাৰ বাবে নিষিদ্ধ হৈছিল হিমন্ত বিশ্ব শৰ্মা। কেৱল এয়াই নহয়, ফেচবুকৰো ৰোষত পৰিছিল হিমন্ত বিশ্ব শৰ্মা। AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ উপস্থিতিত একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ দিয়া বুলি ফেচবুকত পোষ্ট কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ শৰ্মাৰ এই পোষ্ট সঁচা নহয় বুলি মচি দিছিল ফেচবুকে। এনেকৈয়ে বাৰে বাৰে নিয়ম ভংগৰ অভিযোগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। পিছে তেওঁ এতিয়া মুখ্যমন্ত্ৰী, কথাবোৰ এতিয়া সুকীয়া। সকলোৱে বুজে, নুবুজে কেৱল তেওঁ, কাৰণ তেওঁ যে হিমন্ত বিশ্ব শৰ্মা। ধন্যবাদ।